হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৱেটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মই হাতত লৈ আছোঁ এয়া চাওকচোন ৱাল হেংগিং, আৰু এইসমূহ সম্পূৰ্ণ পেলনীয়া বস্তুৰ পৰা বনাইছোঁ। আৰু কি ধৰণে বনাইছোঁ, কেনেকৈ বনাইছোঁ, কিনো পেলনীয়া বস্তুৰ পৰা বনাইছোঁ, সকলোবোৰ আপোনালোকে ভিডিঅ'টোৰ মাজত দেখিবলৈ পাব। তেনেহ'লে ফ্ৰেণ্ডছ, দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া ফ্ৰেণ্ডছ চাওকচোন, এইখন লৈছোঁ এখন আমাৰ ৰং কৰা আমাৰ যিটো টেমা থাকে, বাকেট থাকে, তাৰ এখন পেলনীয়া ঢাকনি। আৰু এই ঢাকনিখনৰ এই ছাইডটো এনেকৈ এৰ খাই আছিলে, আৰু মই এই চাকু এখনৰ সহায়ত ধুনীয়াকৈ ছাইডে ছাইডে কাটি ল'ম। আৰু যদি এখনে নেকাটে তেনেহ'লে আকৌ কটাৰী ব্যৱহাৰ কৰিম। যেনেকৈ নহওক মুঠতে কাটি ৰেডি কৰি ল'ম। এতিয়া আমাৰ ৰেডি হৈ গ'ল। এয়া চাওকচোন, এনেকুৱা দুখন মই ৰেডি কৰি ল'ম। প্ৰথমতে এইখন ৰেডি কৰি লৈছোঁ, আৰু এইডাল আমাৰ পেলনীয়া, সেইডাল ছাইডৰ পৰা ওলালে আমি এডাল এনেই ৰাখি থৈছোঁ। তাৰপিছত এডাল ধূপৰ সহায়ত ধূপ এডাল জ্বলাই লৈছোঁ, ফুটা এটা কৰি লৈছোঁ, যিহেতু ৱাল হেংগিং কৰিম নহয় জানো, আগতীয়াকৈ ফুটা কৰিছোঁ। আৰু ফ্ৰেণ্ডছ, মনত আছেনে, অলপমান দিনৰ আগতে কৈছিলোঁ মোৰ শীতল পাতি এখন বেয়া হৈ গৈছে, একেবাৰে মাজত ফুটা ফুটা হৈ গৈছিলে, ছাইড অংশবোৰ ভাল হৈ আছিলে। আৰু সেই অংশটোৰে আজি আপোনালোকৰ ওচৰলৈ এটা ইউনিক ডিজাইনৰ ৱাল হেংগিং লৈ আহিছোঁ। আৰু এয়া চাওকচোন, মই সেই শীতল পেলনীয়া পাতিখন পেলাই দিবলৈ ধৰিছিল, আচলতে এইখন নেপেলাই পেলাই মই সৎকামত ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ সেই শীতল পাতিখনৰ ধুনীয়াকৈ গোল কৰি পেলাই যিখন ঢাকনি আমি লৈছিলোঁ সেই ঢাকনিখনৰ জোখমতে চক এডাল দি আঁকি পেলাই এনেকৈ গোলকৈ কাটি ল'লোঁ। এতিয়া ফ্ৰেণ্ডছ, বাকেটৰ যিখন ঢাকনি পালোঁ, সেই ঢাকনিখনত এটা ফুটা কৰিয়ে থৈছোঁ, যিহেতু সেইটো তলতে থাকি যাব। আৰু এতিয়া সেই যিখন গোল অংশ কাটি লৈছিলোঁ, সেই অংশটো এয়া ফেভিকলৰ আঠাৰ সহায়ত ধুনীয়াকৈ ইয়াতে আঠা লগাই ল'ম। আৰু হেঁচা প্ৰয়োগ কৰি আঠা লগাই ল'ব। কিবা কাৰণত যদি ফেভিকলৰ আঠা নালাগে তেনেহ'লে গ্লুগান দিও লগালে লগে লগে লাগিব। ফেভিকুইক বা যিকোনো ধৰণৰ আঠা লগাই আপোনালোকে এইখন ধুনীয়াকৈ ঢাকনিখনৰ ওপৰত একদম পূৰা ফিটিং কৰি লগাই দিব। আৰু খুব সাৱধানে কৰিব, যিহেতু পাতি হয়, ছাইডবোৰ কাটি দিয়াৰ লগে লগে ইয়াৰ কাষৰ যিটো অংশ সেইবোৰ এৰাই এৰাই আহিব পাৰে, সেইকাৰণে ছাইডৰ পৰা প্ৰথমতে ধুনীয়াকৈ আঠা লগাই ল'ব। এয়া ফ্ৰেণ্ডছ, মই দুখন ৰেডি কৰি ল'লোঁ। দুখন ঢাকনি আছিলে মোৰ হাতত, এই দুখন ৰেডি কৰি লৈছোঁ। আৰু এই দুখনত কি ধৰণৰ ডিজাইন কৰিম আপোনালোকক দেখুৱাম। কেইদিনমানৰ আগতে ফ্ৰেণ্ডছ, মনত আছেনে, মই বাঁহৰ ফুলদানিত ফুল কৰি দেখুৱাইছিলোঁ। আজি এই ফুলসমূহ সেয়া চাওকচোন, একেটা পদ্ধতিৰে এই ফুল ৰেডি কৰি লৈছোঁ। তাৰ আগতে মই আপোনালোকক দেখুৱালোঁ টাচুত, আৰু টাচুত অকণমান ইয়াতে প্ৰথমতে দি ল'ম, যিহেতু পুৰণি পাতি নহয় জানো, আৰু অকণ চিকনা উঠিব, সেইকাৰণে প্ৰথমতে মই টাচুত অকণ দি ৰেডি কৰি ল'লোঁ আমাৰ দুখন ডিছ। এই ডিছবিলাক আপোনালোকে ট্ৰেও হিচাপেও ব্যৱহাৰ কৰিব পাৰে। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এডাল হৈছে ঘৰতে পৰি থকা এডাল লেচ, আৰু এই লেচডাল ছাইডত মই ধুনীয়াকৈ আঠা লগাই দিম। এয়া গ্লুগানৰ সহায়ত ধুনীয়াকৈ লগাই দিছোঁ। আৰু লেচডাল লগোৱাৰ মেইন কাৰণ হৈছে দেখিবলৈতো ধুনীয়া লাগিবই, প্লাছ এই ছাইডত থকা যিটো অংশ এৰাই এৰাই আহিব পাৰে পাতিৰ, সেইটো এৰাই নাহে লেচডাল লগাই দিয়াৰ লগে লগে। আৰু আঠা লাগি ধৰিব, আৰু ধুনীয়াকৈ আমাৰ কামটোও ধুনীয়া হ'ল, আৰু লগতে সেই পাতিসমূহ এৰাই এৰাই নাহিব। সেইকাৰণে আচলতে এই লেচডাল দিছোঁ। আপোনালোকে যদি কিনা ধুনীয়া লেচ লগাই আৰু ধুনীয়া লাগিব। এডাল মোৰ ঘৰতে থকা লেচৰ পৰাই মই এনেকৈ প্ৰতিটো বস্তুৱে ঘৰতে আছিলে, সেই বস্তুসমূহে দিয়ে মই আচলতে বনাবলৈ ট্ৰাই কৰি আছোঁ। আৰু চাওকচোন, এটা ইউনিক লুক দিম, আৰু আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ চাব বুলি আশা কৰিছোঁ। এই ধৰণে ফ্ৰেণ্ডছ, সম্পূৰ্ণ ৰাউণ্ডটো এনেকৈ লেচডাল দি লগাই ল'লোঁ। তাৰপিছত কি কৰোঁ চাই থাকক। ফ্ৰেণ্ডছ, কেইদিনমানৰ আগতে আপোনালোকৰ মনত আছে নিশ্চয়, মই বাঁহৰ ফুল কেনেকৈ বনাইছিলোঁ দেখুৱাইছোঁ। সেইকাৰণে আচলতে ফুলসমূহ মই বনাই আকৌ দেখুওৱা নাই। এই বাঁহৰ ফুলে ইয়াতে আকৌ এনেকৈ ধুনীয়াকৈ গ্লুগানৰ সহায়ত মই আঠা লগাই দিছোঁ। আৰু কেইবাপাহো বাঁহৰ ফুল লগাই দিম। আৰু লগতে আপোনালোকৰ মনত আছে নিশ্চয়, অলপমান দিনৰ আগতে মই এক্সৰে প্লেট দি ফুল বনাইছিলোঁ। সেই এক্সৰে প্লেটসমূহতো মই য়েল্লো আৰু ব্ৰাউন কালাৰ দুটা মিক্স কৰি লগাই থৈছোঁ। আৰু ইয়াতে লগাই দিম, দেখাত বাঁহৰ ফুলেই যেন লাগিব। আপোনালোকে চাই থাককচোন মই কি কৰিম। আৰু এয়া আমাৰ বাঁহৰ ফুল দুপাহ লগাই পেলাই আঠা লগাই থৈছোঁ। এতিয়া আৰু পিছৰ যিখিনি কাম হ'ব সেইখিনি আপোনালোকক দেখুৱাম। এতিয়া চাওঁ আহক, আমাৰ
ইখন ঢাকনিলৈ যিখন আমি আকৌ ৰেডি কৰি ৰাখিছিলোঁ সেইখনতে এটা বেলেগ ডিজাইনৰ ফুল কৰিম আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই থাককচোন এনেকৈ ধুনীয়াকৈ কেঁচিৰ সহায়ত ফুলৰ পাহিৰ দৰে কাটি লৈছোঁ বাঁহৰ ফুলদানি যেতিয়া বনাইছিলোঁ তেতিয়া সেই পাহিসমূহ মই জুইত গৰম কৰি অকণমান ভাজ দিছিলোঁ এতিয়া মই এয়া ভাজ নিদো এনেকৈ কেইবা পাহিও কাটি ললোঁ আৰু কাটি লৈ পেলাই ইয়াতে মই আঠাৰ সহায়ত ধুনীয়াকৈ ফুল লগাই দিম আমি বজাৰত কেতিয়াবা কিনিবলৈ পাওঁ নহয়নে বাঁহৰ ফুল ধুনীয়াকৈ এনেকৈ সজাই পেলাই বিক্ৰী কৰা আজি মই ট্ৰাই কৰিছোঁ আচলতে কেনেকৈ ঘৰতে ধুনীয়াকৈ থকা বস্তুৰ পৰা আমি কৰি ল'ব পাৰোঁ ঠিক সেই একেধৰণে মই আকৌ এইখন ঢাকনিতো এডাল মিহি লেচ লগাই দিছোঁ আৰু লেচডাল লগাই লোৱাৰ পিছত মই আকৌ এই যিখিনি আমি কাটি লৈছিলোঁ বাঁহৰ ফুল সেইখিনি আমি ইয়াতে লগাম এতিয়া ফ্ৰেণ্ডছ চাওকচোন মই কেনেকৈ ঘৰতে থকা বস্তুৰ পৰাই এনেকৈ মানে ট্ৰাই কৰি আছোঁ গৃহসজ্জা কৰিবৰ কাৰণে আৰু আপোনালোকে যদি ইমান সময়লৈকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক এটা কৰি দিব আৰু তেনেহ'লে ফ্ৰেণ্ডছ এতিয়া চাই থাককচোন আৰু কি কৰোঁ ফ্ৰেণ্ডছ এইদৰে পেলনীয়া ঢাকনিখন আৰু পেলনীয়া সেইখন আচলতে পাতিয়ে পেলাই দিব ধৰিছিলোঁ আৰু লগতে যিসমূহ পাহি মই বনালোঁ সেই পাহিসমূহো পেলনীয়া এখন ঢাৰিৰ কেইটামান টুকুৰাৰ পৰা মই কাটি লৈছিলোঁ আৰু এই ফুলসমূহ কৰিবলৈ আপোনালোকক দেখুৱাই থৈছোঁ তাৰপিছত তলৰ ফুলৰ যিটো মানে কুকি এটা বনাম সৰু সেইটো কাৰণে সৰু প্লাষ্টিকৰ বাটি এটা লৈছোঁ বাটিটোত মই প্ৰথমতে চাৰিওফালে আকৌ সেই অকমানিকা পাটিৰ টুকুৰা এটা লৈ পেলাই আঠা লগাই দিছোঁ আৰু তলৰ অংশটো গোলকৈ কাটি আঠা লগাই এনেকৈ দিছোঁ যাতে ধুনীয়াকৈ ফুলৰ তলত আমি টাবৰ দৰে সজাই ৰাখিব পাৰোঁ সেইটো মোৰ মনলৈ অহা এটা মানে আইডিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আৰু চাওকচোন এয়া আঠাৰ সহায়ত মই ধুনীয়াকৈ তলত এয়া লগাই দিলোঁ আৰু অকণমান লেচ লগাই দিছোঁ যাতে দেখিবলৈ ধুনীয়া হয় এয়া দীঘল পাতকেইটাও বাঁহৰ পৰাই কাটিছিলোঁ আৰু লেচডাল লগাই দিয়াৰ লগে লগে এটা ইউনিক লুক আহিছে নহয়নে ফ্ৰেণ্ডছ যিখন আমি ঢাকনি লৈছোঁ তাৰ পিছফালে যিহেতু এটা ফুটা কৰি থোৱা আছিলে মই লেচ এডাল ফুটাটো দি সোমোৱাই দিম বা আঠা লগাই দিম আৰু সেইদৰে ধুনীয়াকৈ আমি হেংগিং কৰিব পাৰিম আৰু তলৰ ফুলকিপাহ যে দেখিছে মই কৈছোঁৱে যে এক্সেপ্লেটৰ ফুলৰ পৰা মই তলৰ ফুলকিপাহ লগাই দিছোঁ আৰু ইয়াতে য়েল্লো আৰু ব্ৰাউন কালাৰ দি দিছোঁ দেখাত আমাৰ বাঁহৰ ফুলৰ দৰে লাগিছে আকৌ শেষত ওপৰত অকণমান টাচুত দি দিছোঁ ফ্ৰেণ্ডছ চাওকচোন এইটো হৈছে আমাৰ ৱাল হেংগিঙৰ ফাইনেল লুক ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ নতুন কাম লৈ পুনৰ আহিম সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ ফ্ৰেণ্ডছ আজিলৈ আহোঁ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ আৰু শেষত আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে তেনেহ'লে ফ্ৰেণ্ডছ বাই বাই